আন এটা গল্প আৰম্ভ হয়। এই গল্পত যদি ধৰ্মৰ স্থিতি ল'ব পাৰে তেনেহ'লে তাৰ ফলতি লাভ হয় অনাদৰ অনাবৃত্তি দূৰ হয়। আৰু যদি অধৰ্মৰ স্থিতি ল'ব পাৰে তেনেহ'লে তাৰ ফলতি ভয়ংকৰ হৈ উঠিব দুৰ্ভিক্ষ মহামাৰী হতাহতি মৰামৰি আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাবিপদৰ ৰাজ্যভূমি আৰম্ভ হলে ভীষণ দৈত্যৰ ভয়ত পৃথিৱীত কঁপিব ধৰিছে প্ৰভু। সোনকালেই সুদৰ্শন প্ৰহাৰ কৰি দৈত্যকে নিধন কৰক। ভোলানাথে হাতৰ ফুল আকাশ মাৰ্গলৈ নিক্ষেপ কৰক। মহাকাল অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি? পৃথিৱী ৰক্ষণৰ ভাৰ মোৰ ওপৰত দিছিল নিশ্চয়, কিন্তু সেই ভাৰ ৰক্ষণাবেক্ষণত মই অপাৰগ প্ৰভু। তাৰ কাৰণ পৃথিৱীত অন্যায় অধৰ্ম অত্যাচাৰ অবিচাৰ দূৰ সীমাত উপনীত হৈছে। ধৰ্মৰ নাম গোন্ধ একোৱেই নোহোৱা হৈছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো প্ৰভু, মই আৰু চাই থাকিব নোৱাৰা। পৰিণাম কি হ'ব মহাকাল? তাৰ পৰিণাম অতি ভয়ংকৰ হৈ উঠিব। পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হৈ মহাসাগৰৰ পানীয়ে পৃথিৱী তলিয়াব। আগৰ শিক্ষা দীক্ষা জ্ঞান বিজ্ঞান সকলো মহাসাগৰ বুকুত ডুব যাব। যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ সকলো পেট বেদাংগ একো বাচি নাথাকিব। সৃষ্টি ৰক্ষা নহ'লে পৃথিৱীৰ নৰ মনুষ্যৰ কি ৰক্ষা হ'ব মহাকাল? পৃথিৱীত ধৰ্ম নামত একো নাই। সকলো অধৰ্মই গ্ৰাস কৰিব ধৰিছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো প্ৰভু, মই আৰু চাই থাকিব নোৱাৰা হৈছো। মোৰ কাৰ্যকাল শেষ হৈ আহিছে। গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য। মহাকাল তাৰ উপায় মহাকাল তাৰ উপায় পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত কেৱল জম্বুদ্বীপৰ মহাধৰ্মপৰায়ণ ৰজা সত্যব্ৰতী তেওঁ এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। তেওঁৰ দ্বাৰাহে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। পিতামহ, আপুনি যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ পিছৰ জন্মৰ বাবে সংৰক্ষণ কৰি ৰাখিব। পিতামহ ৰুদ্ৰ, আপুনি মহাপ্ৰলয়ৰ মাজত মহাসাগৰৰ বুকুত মহাকাৰী জীৱ জন্তু মহাদৈত্য আদি মূৰ্তি উঠিব। সেইবোৰ আপুনি ধ্বংস কৰিব লাগিব। আমি কি কৰিব লাগিব মহাকাল? প্ৰভু, আপুনি সেই সময়ত সত্যৱত ৰজাক লগত লৈ যি অৱতাৰৰ প্ৰয়োজন হয় তাৰেই ৰূপ ধৰি মহাপ্ৰলয়ৰ মাজৰ পৰা সৃষ্টি কৰা সকলো সম্পদ উদ্ধাৰ কৰিব লাগিব। অৱধান, মহাপ্ৰলয়ৰে আৰু বেছিদিন নহয়। মই মোৰ কাৰ্য আৰম্ভ কৰোঁগৈ। মই আহিলোঁ প্ৰভু। এই সুন্দর বিনন্দীয় সৃষ্টি
বেদ বেদাঙ্গ শিক্ষা দীক্ষা সাহিত্য সভ্যতা সকলো মহাপলয়তে লোপ পাব। পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু? প্ৰভু আপুনি এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাঙ্গ কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সকলো সামগ্ৰী একোটকৈ সংযোগ কৰাৰ ব্যৱস্থা মহাপ্ৰলয়ৰ পাছত যাতে পিছৰ কল্পত মানৱে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক। কিন্তু সভ্যতা সংস্কৃতি নিদৰ্শন সংগ্ৰহ কৰাটো ইমান সোনকালে সম্ভৱ নহয়। এনে এটা ভয়ংকৰ পৰিৱেশত কোন কতে কেনেভাৱে থাকে তাৰ কোনো ঠিকনাই নাই। সকলোবোৰৰ যাতে কিছু আমাক ৰাখি যাব পৰা যায় তাৰ চেষ্টা কৰিব। ৰুদ্ৰই হঠাৎ মহাবল ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰে। বিশেষকৈ বেদ বেদাঙ্গ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি কিবা দৰে অনাৰ্যৰ হাতত পৰে তেতিয়াহ'লে পৃথিৱীৰ পৰাই আৰ্যৰ ৰাজত্বৰ অৱসান ঘটিব। গতিকে প্ৰজাপতি ৰুদ্ৰ প্ৰভু এতিয়া আপোনালোকে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ। আমি নিজ নিজ কর্তব্য অবশ্যই বলো প্রজাপতি বলো। চাৰিওফালে কেৱল পানী আৰু পানী। এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাকে আমি একেবাৰে ভাবি পোৱা নাই। হৰি মা
পৰম কপাল বৈকুণ্ঠপতি নাৰায়ণক পালো হে প্ৰভু বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী নিশ্চিত নাৰদৰ প্ৰণিপাত কৰিব প্ৰভু প্ৰভু আমি জানো তাৰ কিবা সম্ভৱ পাম এই ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ একেবাৰে এই মাত্ৰ মহাকাল আবিৰ্ভাৱ এক মহাপ্ৰলয়ৰ মহাসাগৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই কোনো কতো বাচি নাথাকিব মাত্ৰ দৈত্য অসুৰবোৰ একেবাৰে নাৰায়ণ নাৰায়ণ এইবোৰ সংহাৰ কৰিবলৈ ৰুদ্ৰকনো কিমান সময়ৰ প্ৰয়োজন হ'ব প্ৰভু আৰু প্ৰভু এবার ভাবাচোন দেবর্ষী ধ্বংস হইতে সৃষ্টি গর্জটি কারো অবশ্য ঠিক প্রভু মহাপ্রলয় মহাকালে কৈ গ'ল জম্বুদ্বীপৰ এটা সত্যব্ৰত জম্বুদ্বীপৰ এটা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো জম্বুদ্বীপৰ এটা সত্যব্ৰত মহাপ্ৰলয়ৰ এটা প্ৰভু আৰু তেওঁদৰে ৰক্ষা কৰিব পাৰিব নাৰায়ণ নাৰায়ণ প্ৰভু মহাপ্ৰলয়ৰ আগতে সত্যব্ৰতক প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰি জীৱনত কমটো যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলে প্ৰভু পুনৰ ৰক্ষা কৰিব পাৰিব আমি তাৰ পৰিকল্পনা কৰি আছোঁ নাৰায়ণ সময়ত ব্যৱহাৰ কৰিব লাগে প্ৰভু বাৰু দেৱ এনেদৰে মাটিৰ সময় আহি আমাক বুদ্ধি ভৰসা দিবলৈ নাপাছিল নাৰায়ণ নাৰায়ণ যোৱা দিব এই বাক্য তুমি মধ্য নৰকমত দিয়া নাৰায়ণ নাৰায়ণ প্ৰভু লীলামালা সদায় সমভাগী হৈ যাব নীতি নাৰদ পুনশ্চ ঈশ্বর পরম পবিত্র পরম পবিত্র পরম ভবাম পবিত্র পরম পবিত্র পরম অনন্ত ঈশ্বর প্রফুল্ল জনতারণ হে তুমি প্রিয়তম পরম দেবতা হে জানিয়া ললু হে জানিয়া
আমার অবতারের সময় নিজেই সমাগত। যাও, নিজ কর্তৃত্বকামী সমগ্র হও। জগত জননী লয় রাখে কালিয়া হে গগনবাসী লয় রাখে কালিয়া হে ব্রহ্মাদি দেবে হইবে তপস রাম কৃষ্ণ হরি স্বর্গ মর্ত পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে কিন্তু আজিনো কিয় তেওঁ বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণ মই একো বুজি নাপালোঁ নিশ্চয় নিশ্চয় ক'ৰবাত কিবা গুপ্ত আলোচনা করুণা ময়রা নারায়ণ নারায়ণ বিশ্ব ব্রহ্মাণ্ডৰ গৰাকী কি নাৰদৰ পৰিপাত কৰিব গ্ৰহণ ওম বিশ্বৰূপেশ্বৰ ভাগ্যশ্ৰী পদ্মে পদ্মালয়ে শুভে সর্বিতং মহিমা দেবী মহালক্ষ্মী নমস্তুতে महालक्ष्मी नमस्ते महालक्ष्मी
কিবা গভীৰ চিন্তাত্মগ্ন দেৱঋষি বৈকুণ্ঠলৈ আহিব লক্ষ্মী নাৰায়ণৰ যুগল চৰণ হয় দৰ্শন আজি তাৰ পৰা বঞ্চিত হ'ল ঠিকেই বহিছে দেৱঋষি আজি কিন্তু প্ৰথম এই বৈকুণ্ঠপুৰী প্ৰথমে কোনোদিনে তেওঁ মোক লগত নিলেকৈ নাথাকে কিন্তু তাৰ আজি ব্যক্তিত্ব হ'ল দেৱঋষি নাৰায়ণ নাৰায়ণ প্ৰলয় দেৱী প্ৰলয় মহাপ্ৰলয় আৰু কিছুদিন পাছতে মহাপ্ৰলয়ত পৰি পৃথিৱী পানীত ডুব যাব চাৰিওফালে কেৱল পানী আৰু পানী নাথাকিব মইতো একো কথা গমকে পোৱা নাই দেৱঋষি আপুনি ক'ৰবাত প্ৰভুক লগ পাইছিল নেকি কওঁ দেৱঋষি তাকেইতো ক'বলৈ আহিছোঁ দেৱী কওঁ দেৱঋষি গৈছিলোঁ কন্যাফালে আৰু তাত গৈ দেখিলোঁ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও এক গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলোঁ জানা শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীয়েও সেই আলোচনাত ভাগ লৈছে আৰু এই মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব তাকো কিন্তু ভাগ বতৰা কৰি মই তোমাক তাত নেদেখি ভাবিলোঁ প্ৰভু বিষ্ণুৱে বা তোমাক কিয় লগত নামিলে নাৰায়ণ নাৰায়ণ সঁচা মিছা জানিব নহয় পিছত কন্যাক কৈ পোৱাৰ লগে লগে এই ভোলানাথে টুটকীয়াটো আহিল বুলি মোক উপহাসে কৰিলে কোনে কোনে আহি বৈকুণ্ঠ পালে কি দেৱী তাৰ আলোচনা দেৱী এই মহাপ্ৰলয়ত দায়িত্ব পাই দুয়োগৰাকী যে কি আনন্দ আৰু তুমি যদি তাত থাকিলাহেঁতেন তুমি এই আনন্দৰ ভাগ পালাহেঁতেন দেৱী দেৱী তুমি মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে পুনৰ এক মহাপ্ৰলয় সৃষ্টি নকৰিবা দেৱী নহ'লে তুমি আৰু মই মুখ্য ক্ষতি কৰিম দেৱী
ঋষিমুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদান্ত একোৱেই নাছিল আৰু মহাপ্ৰলয় শেষ হ'লে তাৰ পিছৰ কল্প তপতপুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰি মোর পরিচয় কি হব কে নামের জনজাত হম মই মোৰ ডিঙিৰ হাড়ৰ পৰা তোক কৰিলো চাগে আৰু তোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰা ধৰি মোক এগৰাকী সুন্দৰী ৰমণী দেখিলা ভালকে চাও এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানে ৰূপৱতী নাৰী অন্য কোনো নাই গতিকে চলে বলে কিংবা কৌশল কৰি তই সৰস্বতীক বিবাহ কৰিব চলে বলে কিংবা কৌশল কৰি তই সৰস্বতীক বিবাহ কৰিবই চলে বলে কিংবা কৌশল কৰি তই সৰস্বতীক বিবাহ লক্ষ্মীর লক্ষ্মী নির্দেশতে ঘুরিব লাগিব দেবতা মানৱ পাতালৰ বাসুকী মোৰ ভয়ে ধৰা ধৰে এই পঞ্চমানে ব্রহ্মণ কন্যা সরস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব আজি মোৰ এই অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱই হত্যা
সাবধান বলি শুনো মরণ আবির্ভাব কারণ কি মহাকাল মহাপ্রলয় আগ মুহূর্তত আন এক মহাপ্রলয় সাধু হোক আৰু কি মহাপ্ৰলয় মহাকাল পৃথিৱী ধ্বংসৰ কাৰণে লক্ষ্মী দেৱীয়ে এক মহাদৈত্য সজন কৰিছে কি এইফালে আহিব ধৰিছে তাক তাক বধ কৰাৰ সাধ্য কাৰোৱে নাই মই এতিয়া আহি থাকো লক্ষ্মীৰ দৈত্য সজন কৰাৰ কাৰণ কি প্ৰভু সেই কথা লাহে লাহে আপুনি জানিব পাৰিব যাওঁ মই মোৰ কাৰ্য আৰম্ভ কৰোঁগৈ তেন্তে মহাবিপদ নাৰীৰ চৰিত্ৰ পূজা সঁচাই বৰ্তা মোৰ লগত লক্ষ্মীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ ফল নিশ্চয় ভোগ কৰিব লাগিব কপটীয়া নাৰত থাকে মানে এনেবোৰ নোহোৱা নোপোজা ঘটনা ঘটিয়েই থাকিব সি মোৰ পুত্ৰ হৈ মোৰেই সৃষ্টিৰ বাটত হেগাল স্বৰূপে থিয় দিছে তাক মই নতৰি তাক মই এইবাৰ উচিত শিক্ষা প্ৰদান কৰিব লাগিব মহাপ্ৰলয়ৰ আগমুহূৰ্ত নানা ধৰণৰ বেদী শিকাই আগুৰি ধৰিছে তাক বাধা দিব কোনেও নোৱাৰে আমাৰ দেখিছোঁ শক্তি কমিয়েই আহিছে লক্ষ্মীয়ে সঠিক নিবাস কৰিবলৈ কোন তই মহাদৈত্য কিয় এই বৈকুণ্ঠত কৰিছ প্ৰবীণ লক্ষ্মীয়ে স্বজন কৰিছে লক্ষ্মীৰ পুত্ৰ মই নম্বৰে অদৈত্য এই সমস্ত পৃথিৱীৰ গুহাৰে মোৰ প্ৰতি ঋষি অৰ্পণ আৰু এই ব্ৰহ্মাৰ কন্যা সৰস্বতী বিবাহ কৰিবলৈ আদেশ দিছে কি চাই আছ মোৰ আদেশ পালন কৰ সাৱধান দৈত্য তোৰ উৎপন্নৰে সীমা চেৰাই গৈছে এই মহাফুলে তোৰ বক্ষ ভেদ কৰাৰ আগতে তুৰন্ত ইয়াৰ পৰা প্ৰভু ইয়াতেই সুদৰ্শন প্ৰহাৰ কৰক নহ'লে সৃষ্টি ধ্বংস কৰিব শ্ৰেষ্ঠ দেৱতা লক্ষ্মীৰ বলৰ প্ৰভাৱতে বিষ্ণুৰ সুদৰ্শন চক্ৰই আৰু মহাদেৱৰ ত্ৰিশূলেও মোক একো অপকাৰ কৰিব নোৱাৰে ইচ্ছা কৰিলে তহঁতি প্ৰমাণ চাব পাৰ দৈত্য ভাগ্যৰ বিড়ম্বনা ঘটিছে লক্ষ্মীৰ কৃপাত এই পৃথিৱীত মাটিৰ পৰা সিংহ হৈ বিচৰণ কৰিবলৈ নহ'লে তোকেই সুদৰ্শন চক্ৰই খণ্ড খণ্ডকৈ ছেদন কৰিব হত্যা কৰিব নোৱাৰো এই মহাফুল চাওঁ মানুহ কেনেকৈ লক্ষ্য কৰ Ha 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 ha!
তাক কৰিব লাগিব মহাপ্ৰলয় মহাপ্ৰলয় এই হয় অদৈত্য জীবিত সকলৈকে মহাপ্ৰলয় যাব নোৱাৰে মই মহাপ্ৰলয়কাৰী মহা ওম কেতু পৃথিৱীত মহাপ্ৰলয় হ'বলৈ বেছিদিন নাই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্ততে পৰি লক্ষ্মীয়ে পৃথিৱীত এটা ভীষণ দৈত্য সৃষ্টি কৰিলে সেই দৈত্যই এতিয়া তল ওপৰ কৰি ফুৰিছে সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগতে প্ৰতিজ্ঞা কৰিছে তই ইয়াত এখন টেকো নাথাকিবি আৰু এই ঘোঁৰা মুখৰ দুৰ্দান্তকাৰী দৈত্যক দেখিলে মোৰ পেটতে হাতী ভৰি লুকাই বিষ্ণুৱে এই কথা গমকে নাপায় হয় আমি তিনিওজন মিলি মহাপ্ৰলয়ৰ বিষয়ে গুপুতে আলোচনা কৰি আছিলো এইবিলাকৰ সংকেত পাই বিষ্ণু লক্ষ্মীৰ সৈতে আলোচনা কৰিবলৈ গৈছে মোৰ প্ৰতি লক্ষ্মী যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ কিন্তু চাবা পিতা লক্ষ্মীৰ মূল বুকুলৈ যিমান ব্ৰহ্মখেল কৰিছে নিশ্চয় সেই ব্ৰহ্মখেল মই পুনৰ লক্ষ্মী বুকুলৈ ঘূৰাই পঠাওঁ তেতিয়া লক্ষ্মীয়ে বুজিব এই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠৰে সৰস্বতী
সেইবিলাক পঢ়িবলৈ একেবাৰে সময় নাই। তই এই স্থানে তোৰ পৰিত্যাগে আই দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ গোটেই জ্ঞান ভাণ্ডাৰ হৰণ কৰিব। আপুনি মোৰ কাৰণে অলপ চিন্তা নকৰিব। এই দৈত্যই মোক হৰণ কৰিব নোৱাৰে। তাৰ ব্যৱস্থা মই নিজেই কৰিম পিতা। মই আহিলোঁ, যাওক পিতা। কিন্তু আই তই ইয়াতে এখন টেকো নাথাকিবি। তোৰ বাবে মোৰ বৰ চিন্তা লাগে আই। আই মই আহিলোঁ আই। লক্ষ্মী, এইবাৰ তুমি খোৱা সাৱধান। তুমি আজি প্ৰভু বিষ্ণুৰ পত্নী বুলি গৰ্বতে সকলো ধৰ্ম কাৰ্য পাহৰি পেলাইছা। মোক প্ৰস্তাৱ দি এই জগতবাসীৰ ওচৰত সেৱা জ্ঞান কৰাইছা। কিন্তু লক্ষ্মী, সৰস্বতী ইমান বুদ্ধিহীন নাৰী নহয়। ইচ্ছামতে মই সকলো কাৰ্য ঠিক কৰি যাওঁ। চাওঁ বাৰু লক্ষ্মী, তুমি মোক সেই দৈত্যলৈ কেনেকৈ দিয়া লক্ষ্মী বলছা। ব্রহ্মার কন্যা সরস্বতী कुंताई कुछ छिटनारी दक्षिणी ने भुतुनी आया तो तरह करते कोनो माया न चलिबो। রাষ্ট্রপতি আমার দক্ষিণী ভুতুনি একটু এই নহয়। লক্ষ্মী ডাকি জগতত তই সুন্দৰী বুলি তেনেস্থলত তই সৰস্বতী নহয়, মোৰ বিশ্বাস নহয়। রাষ্ট্রপতি আপনার মাতৃয়ে মিঠাই আশ্রয় হয়েছে। সরস্বতী বলি অন্য কোনো ভয় নাই না। সরস্বতী গ্রহণ করলে নহব এনেকুৱা কন্যাক মই এতিয়াও পত্নীৰূপে গ্ৰহণ কৰিব নোৱাৰো। মাতৃয়ে মোক ভিতৰলৈ প্ৰতাৰণা কৰিছে আৰু মই ৰৈ থাকিব নোৱাৰো। মই মাতৃৰ ওচৰলৈ যাবই লাগিব। লক্ষ্মী, এইবাৰ বুজিবা ভালদৰে এই পৃথিৱীত তুমি শ্ৰেষ্ঠনে আমি শ্ৰেষ্ঠ।
লক্ষ্মী আজি আপোনাৰ প্ৰীতি হয় প্ৰয়োজন হ'ল মইতো আপোনাৰ প্ৰিয় লক্ষ্মী নহয় লক্ষ্মী তোমাৰ নিৰীহ বিদেশ কাৰ্যই মোক দেৱ সমাজত ঘৃণনি কৰি তুলিছে আমি জগৎকৰ্তা ঈশ্বৰ আৰু তুমি এই জগতৰ মহালক্ষ্মী আমার কার্যত যদি তুমি প্রতিদ্বন্দ্বিতা করা কিন্তু ইয়ার পরিণাম কি হব পারে তা তুমি অলপো ভাবি চোৱা নাই আপুনি কি ক'ব খুজিছে মই একো বুজিব পৰা নাই মোক সকলো বুজাই কওক লক্ষ্মী আৰু অলপ দিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয় হৈ মহাসাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব কিন্তু তাৰ আগতেই তুমি ভীষণ দৈত্য সৃজন কৰি মহাপ্ৰলয়ৰ সূচনা কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছা আপোনালোকৰ আলোচনাত যদি কেৱল সূৰ্য পাৰ্বতী আৰু ব্ৰহ্মাই কন্যা খৰচ কৰি থাকিব পাৰে মই এই কাৰণে অযোগ্য হলো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো এই কথা তোমাক কোনে ক'লে কোনেও ক'ব নালাগে মই নিজে জানিছো আমি জানিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা নিমাক্ষী তুমি জানিব লাগিছিল সঁচা কি মিছা আৰু মিছা সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আছে এই জগৎবাসীৰ আগত নাৰদ এজন দূতক হিচাপে জনাজাত প্ৰভু নাৰদ এজন জ্ঞানী মানি ঋষি তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয় আপুনি মোক প্ৰতাৰণা কৰিলে লক্ষ্মী প্ৰভু আপুনি মোক প্ৰতাৰণা কৰিলে এই পৃথিৱী ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান আৰু শিৱৰ সত্য পাৰ্বতী সমান জ্ঞানী মানি ৰূপৱতী নাৰী অন্য কোনো নাই বুলি এই বিষ্ণুপ্ৰিয় লক্ষ্মীৰ সেই ক্ষমতা আছেনে নাই তাক মই প্ৰমাণ দেখাইছো আৰু প্ৰতিদ্বন্দ্বী ৰূপে মই যদি ক্ষমতা আছে প্ৰতিশোধ কৰক তুমি গম্ভীৰ তুমি গৰ্বিতা তুমি আজি বিষ্ণু প্ৰিয় লক্ষ্মী নোহোৱা তুমি কোন জানা তুমি কোনোবা জানবী ইয়াৰ পৰিণাম কি হ'ব পাৰে তাক তুমি অলপো ভাবি চোৱা নাই পৰিণামলৈ ভয় কৰি লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই প্ৰভুৱে বুজক লক্ষ্মীক অৱহেলা কৰা পৰিণাম কেনে ভীষণ হ'ব পাৰে ভুল লক্ষ্মী তুমি ভুল পথেৰে পৰিচালিত ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ হাহাকাৰ কৰি থাকিব লাগিব আৰু সেইদিনা তোমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাথাকিব আমি তোমাৰ লগত আৰু কোনো তৰ্ক নকৰোঁ কাৰণ তোমাৰ সকলো যুক্তি হেৰাই গ'ল সেইবাবে মই আহিলোঁ কিন্তু যোৱাৰ আগত লক্ষ্মী মাত্ৰ এষাৰ কথা কৈ যাওঁ শুনা ইউ এক কৰ্মফল অলক্ষ্মী ইউ এক কৰ্মফল ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই কথা জানিবা নিশ্চয় প্ৰভু লক্ষ্মী মানৱৰ নহয় যে কৰ্মৰ চাকৰি কথা ভোট যাব পৃথিৱী ধ্বংস হ'ব যাতে নতুন পৃথিৱী সৃষ্টি
নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই এনে ভীষণ দৈত্য কৰিম মাতৃ 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 তুমি মোকে কিয় বিশ্বাসঘাতকতা কৰিলা মাতৃ তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ মই একো বুজা নাই তোমাৰ লগত ইমানবিলাক সুন্দৰী নাৰী থাকো কিয় কিয় সৰস্বতী বিলাক কুৎসিত নাৰী বিবাহ কৰিবলৈ কৈছা কি সৰস্বতী কুৎসিত নাৰী কুৎসিত নাৰী মোক কোনেও ক'ব নালাগে মাতৃ সৰস্বতীয়ে নিজেই আহি ব্যক্ত কৰি গৈছে মোৰ সন্মুখত মোৰ চক্ষু বন্ধ নহয় মাতৃ হ'ল পুত্ৰ তই কোন বুজিছ সৰস্বতী সমান সুন্দৰী নাৰী এই পৃথিৱীত অন্য কোনোৱেই যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰি তই নিশ্চয় অন্য কোনোবা নাৰী লগ পাইছ পুত্ৰ চেষ্টা নকৰিব মাতৃ তুমি মোক ইখন প্ৰতাৰণা কৰিছা মই জানিব পাৰিছো তোমাৰ লগতে যিমানবিলাকে সুন্দৰী নাৰী আছে সকলোবোৰ তোমাৰেই দাসী আৰু সৰস্বতীও তোমাৰেই দাসী দাসী কন্যাকে বিবাহ কৰিবলৈ দিয়া প্ৰস্তাৱে মোৰ পক্ষে সম্ভৱ নহয় পায় কি বিবাহ কৰিলে চিৰদিন মই দাস হৈ থাকিব লাগিব মাত্ৰ মোৰ মাতৃ মোৰ বিহন প্ৰতিজ্ঞা সত্যই কেতিয়াও বিবাহ নকৰাই মইতো তোমাৰ গৰ্ভজাত সন্তান নহয় তোমাৰ স্বাৰ্থ পূৰণ কৰিবলৈ তুমি মোক স্বজন কৰিছিলা তোমাক দেখিলে মোৰ মাতৃভাৱ নাজাগে বিবাহ কৰাতকৈ সমস্ত দাসী মোৰেই হ'ব আপুনি নিশ্চয় সন্মুখৰ পৰা তোৰ মোক চাব নাপায় মাতৃ পাবলৈ বিচাৰ কৰি মই ভুল কৰিলা তুমি মহাভুল কৰিলা এতিয়া ভুলৰ প্ৰায়শ্চিত্ত কৰা আলক্ষ্মী আলক্ষ্মী সুপ্ৰভাৱে পৰিহাৰ কৰি পত্নীৰূপে মোৰ শিল্পীৰ বাবে চিৰঞ্জীৰ বাবে লোৱাহি অপমান কৰি চাব কি আৰু মোৰ সহ্য নহয়
মোৰ কথাত যদি তুমি সন্মতি প্ৰদান নকৰা তেন্তে বলপূৰ্বক কৰি হ'লেও মৰি হৰণ কৰি লৈ যাম। লক্ষ্মী অপমান কৰি চাব আজি এই হৰবে এটি কেনে লাগছে লক্ষ্মী? জগতৰ মাথা হৈ তুমি যে ঘৃণনীয় কাৰ্যত লিপ্ত হলা, এটি তাৰ প্ৰতিফল ভোগ কৰিবলৈ আজি লক্ষ্য কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া নিজ লজ্জা নিবাৰণৰ হেতু সৌ মহাসাগৰত ডুব কৰিব লাগিব। আমাক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী, তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। আজি দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰাৰ ক্ষমতা মোৰ হাতত নাই। আজি দৈত্যৰ আগত মোৰ সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰত পৰিণত হ'ল। তুমি সেই দৈত্যৰ অস্তিত্ব গ্ৰহণ কৰাৰ বাহিৰে সৈন্য উপায় নাই লক্ষ্মী। আমি উচ্চারণ করা নাই লক্ষ্মী। আজি দৈত্যই উচ্চ স্বরে শিয়রি শিয়রি সমগ্র জগৎবাসীর আগত কৰিছে প্ৰচাৰ যে লক্ষ্মী লক্ষ্মী তাৰ একমাত্ৰ শক্তি। সেইভাবে লক্ষ্মী আজিৰ পৰা তুমি এই বৈকুণ্ঠ কৰি সলনি কৰিব নোৱাৰিবা। তোমাৰ কাৰণে, মোৰ কাৰণে, লক্ষ্মী তোমাৰ কাৰণে, তোমাৰ কাৰণে আজিৰ পৰা এই বৈকুণ্ঠ দ্বার চিরদিনের ভাবে রক্ষা হইব। তুমি চরিত্র কিনা প্রশ্ন নাই লক্ষ্মী। তুমি দৈত্যর পত্নী আর সেইভাবে লক্ষ্মী আমি তোমার আমি
পরিত্যাগ কৰিছো। আর পাতা এই তিনিও লুকাই তুমি দৈত্যৰ হাতৰ পৰা সাৰিব নোৱাৰিবা। যিহেতু তুমি তাক অমৰত্ব বল দি সৃজন কৰিছা। লক্ষ্মী, তুমি এতিয়া তোমাৰ লজ্জা নিবাৰণৰ তুমি তোমাৰ লজ্জা নিবাৰণৰ হেতু মহাসাগৰত ৰূপ পাই থাকিব লাগিব। মোক পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ নকৰিব। গর্বিতা নারী গর্বিতা নারী রাজি এআই উপযুক্ত করছে। লক্ষ্মী, তুমি যদি তোমার সতীত্ব রক্ষা করব বিচারা আর তুমি যদি এই জগতৰ মাতা হয়ে থাকব বিচারা, তেন্তে লক্ষ্মী তুমি ইয়ার বিলুপ্তি সাধন কৰিবই লাগিব। মোৰ মৃত্যুৰ চেষ্টা প্ৰভু,
আপোনাৰ সপোনৰ সলনি মোৰ মনটো চেতন কৰি মহাসাগৰত পেলাই দিয়ক প্ৰভু। পালন নকৰিবা লক্ষ্মী, নহ'লে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব। লক্ষ্মী, যথা ধৰ্ম তথা জয়। লক্ষ্মী, তুমি যাক বুদ্ধিহীনা নাৰী বুলি জ্ঞান কৰিছিলা, সেই সৰস্বতী আজি তোমাৰ এনে অৱস্থা কৰিলে। তিনি কল্প ধৰি তুমি সাগৰৰ মধ্যত অদৃশ্য হৈ থাকিব লাগিব। সময়ত আমি নিজেই তোমাক কৰিম উদ্ধাৰ। তুমি যি করে তোমার গোমন্তটা প্রয়োগ করে লক্ষ্মী থৈ এই বৈকুণ্ঠপুৰী ফোন কৰি থাকিব লাগিছিল। কিন্তু লক্ষ্মী, ভাগ্যৰ আজি কি বিড়ম্বনা! তোমাক আজি অকালতে হেৰুব লগা হোৱাত আমি যে কি মৰ্মান্তিক বেদনা পাই। আমাৰ
আমার হৃদয় ভাগি তোর মার হয়ে গেল লক্ষ্মী। লক্ষ্মী কিরাই বৈকুণ্ঠপুরী কিছু দিনের বাবে খালি হইল। প্রভু দয়া করে এখন কথা কই যাব না। লক্ষ্মী প্রাণীর হাততে মৃত্যু হব। প্রাণীর হাততে মৃত্যু হব। বিদায় প্রভু। লক্ষ্মী তুমি এর পালন নকরি তোমার এই জগতর সমস্ত পাপে আগুরি ধরি তুমি তুমি হাগুরের ফলে মন করি দৌড়বা জোয়া জোয়া লক্ষ্মী পালন নকরিবা জোয়া জোয়া লক্ষ্মী তুমি পালন নকরিবা দেখা দেখা হইব জন লীলানারায়ণ অতি কাছে জিয়া হরি ধর্মরকা
হঙ্গে সরে পাত্র মন্ত্রী দেখিতে হুমিত হঙ্গে সরে পাত্র মন্ত্রী দেখিতে হুমিত মহারাজ মাতো নগা হ'ব এনে হও তেনে হৈ কৰিলা গৰুৰ জলধাৰাই পিছত তুমি হেৰি সমস্ত পৃথিৱী নাথাকিব একো জীৱ জন্তু গছ লতা তৰু তৃণ সেইহেতু পৃথিৱী হেৰাব ধৰিছে ধৰ্মৰ প্ৰভাৱ নহয় জানো মন্ত্ৰী মহাৰাজ মন্ত্ৰী এই কথা অৱশ্যেই সঁচা কিন্তু কেতিয়া হ'ব সেই মহাপ্ৰলয় তাকনো আমি কিদৰে জানিম সকলো ভগৱান শ্ৰীহৰিৰ লীলা তেওঁহে জানিব তেওঁৱে সেই লীলা কেতিয়া কৰিব আহ্বান শুনক মহাৰাজ মন্ত্ৰী আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞান আৰু তেওঁৱে কৈছিল যে পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব অনতি পলমে গতিকে এই দিনলৈ আৰু বেছি সময় নাই মহাৰাজ মহাৰাজ আপুনি কোনো চিন্তা নকৰিব একচিত্ত মনে ভগৱান শ্ৰীহৰিক কৰো আৰাধনা এই কথা সঁচা মহাৰাজ ভগৱানৰ বাহিৰে আমাকে কোনেও একো কৰিব নোৱাৰে হয় মহাৰাজ ঋষিমুনি গণক মাতি আনি এই বিষয়ে কৰো আলোচনা মহাৰাজ ঋষি মুনিগণৰ নাই প্ৰয়োজন আপোনাৰ পিতৃ প্ৰিয়ৱতে কৈছিল যেতিয়াই পৃথিৱীত হ'ব অমংগল তেতিয়াই ভগৱান শ্ৰীহৰি একচিত্ত মনে কৰিলে আৰাধনা ভগৱান যুধিষ্ঠিত হৈ ভক্তক উদ্ধাৰ কৰিব আপুনি কোনো চিন্তা নকৰিব সঁচা কথা বল মহাৰাজ প্ৰিয়ৱতৰ পুত্ৰ মই নাম মোৰ সত্য আছে মোৰ সত্যৰ সীমা পিতৃৰ বাক্য অনুসৰণ কৰি যাম মই কৰ্তব্য কৰি বল মন্ত্ৰী
হরি মন্দিৰত একান্ত মনেৰে আৰাধনা কৰগৈ দেৱনাৰায়ণ। বহলক মহারাজ। ইন্দ্রময় হরগর রাজা প্রকৃতির হরবরূপ সম্মিলিত করি বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোর এই সাম্রাজ্য স্বর্গ জ্যোতিরে জ্যোতিষ্মান এই অমরাবতীপুর নোহে জন দেবগণ দেবতার অমূল্য সম্পদ। কিন্তু দেবরাজ দেবর্ষি নারদে আহি দীর্ঘ ভাঙ্গা আর কিছুদিনের